বাইদেউ নমস্কাৰ। ভালে আছে? হয়, আজি অলপ দিনৰ আগত বাইদেউ আপোনাৰ লগত মোৰ দেখা সাক্ষাৎ হৈছিলে। মই আপোনালোকৰ ঘৰৰ ওচৰৰ নিভা শইকীয়া ডাঙৰীৰ যোগেদি আপোনাৰ লগত মোৰ চিনা পৰিচয় হৈছিলে আৰু মই গম পালোঁ বিশেষ সূত্ৰে এটা শাৰীৰিক সমস্যাৰ বাবে আপুনি বহুত দীঘলীয়া এটা সময় চিকিৎসাৰ কাৰণে বিভিন্ন জেগাত ইতিমধ্যে বহুত ডক্টৰৰ লগত যোগাযোগ কৰিছিলে, চিকিৎসা কৰিছিলে, কিন্তু আপুনি তেনেকুৱা কোনো সুফল পাবলৈ সক্ষম হোৱা নাছিলে। এতিয়া সমস্যাটোনো কেনেকুৱা আছিলে অকণমান আপুনি কওকচোন। মোৰ সমস্যাটো আছিলে ভৰি বিষ, হয়। হিপ জইণ্টৰ। হয়, তাৰ বিজনেটো 8 বছৰমানেই হ'ল। 8 বছৰ? 8 বছৰ হ'ল। হয়। 8 বছৰ মই বহুত বাহিৰত মই ভাল পোৱা নাছিলোঁ। হয় বা এইটো বিষয়ে মই মামীৰ পৰা জানিব পাৰিলোঁ। হয় মামী প্ৰথমে শুনিছিলোঁ, হয় ইমান গুৰুত্ব দিয়া নাছিলোঁ। হয়। ইমান বাহিৰত গৈছোঁ, ইমান ভাল পোৱা নাই, এইটো খাই কি ভাল পাওঁ, হয়। এনেকুৱা ঠাণ্ডা এটা আহি আছিলে মোৰ। হয় লাহে লাহে মামীৰ পৰা গম পালোঁ, মামী ভাল হ'ল। খাই মই 3 দিনত মানে খাই পেলাই সুস্থ হৈছোঁ আৰু। 3 দিন? আপুনি এনেই অকণমান কওকচোন, বাহিৰত মানে আপুনি কোন কোন জেগাত গৈছিলে চিকিৎসাৰ কাৰণে? মই গৈছিলোঁ পাটনা গৈছোঁ, চেন্নাই, হৰিদ্বাৰ দুবাৰ গৈছোঁ। হৰিদ্বাৰ দুবাৰ গৈছোঁ, চেন্নাই এবাৰ, মানে চিকিৎসাৰ কাৰণে গৈছোঁ। আপুনি বহুত মানে ডক্টৰক দেখাইছে, ঔষধ খাইছে? ঔষধ খাইছোঁ, কিন্তু হৰিদ্বাৰত এই পঞ্চকৰ্ম কৰে, হয়। তাত কৰি অকণমান আৰাম পাওঁ, আকৌ হয়। অ'কে, আজি 8 বছৰত আপুনি এই সমস্যাটোৰ কাৰণে মানে অৰ্থনৈতিকভাৱে কিমানমান পইচা আপুনি খৰচা কৰিলে বাৰু? 3-4 চৰাচৰি মোৰ খৰচ হৈ গৈছে। 3-4 লাখ? চৰাচৰি খৰচ। আৰু এতিয়া আপুনি কওক, ভেষ্টিজৰ প্ৰডাক্ট, ভেষ্টিজ ব্যৱস্থাটো কেইটামান প্ৰডাক্টৰ বিষয়ে আপুনি গম পালে আৰু আপুনি ব্যৱহাৰ কৰিলে। ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত কিমান দিনৰ ভিতৰত আপুনি এনেকুৱা ধৰণৰ কিবা এটা ৰিজাল্ট পাবলৈ সক্ষম হৈছে? মই 3 দিনৰ ভিতৰতে প্ৰমাণ পাইছোঁ। 3 দিন? হয়। 3 দিন। ভেষ্টিজৰ কি প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰিছে? মই ফিল অইলটো ব্যৱহাৰ কৰিছোঁ, ফিল অইল ব্যৱহাৰ কৰিছে, ফ্লেক্স অইল ব্যৱহাৰ কৰিছোঁ, ফ্লেক্স অইল ব্যৱহাৰ কৰিছে, আৰু এলাৰ্জি নাইন, এলাৰ্জি নাইন আৰু চাটাবল, এই 4টি প্ৰডাক্টে ব্যৱহাৰ কৰিছে। আৰু লগত CMD লৈছে নেকি? CMDটো লৈছোঁ। CMD লৈছে। চাওক, চিন্তা কৰক, ভেষ্টিজ ব্যৱস্থাৰ 5টা প্ৰডাক্ট ব্যৱহাৰ কৰি 8 বছৰে সমস্যাৰ সমাধান নোহোৱা সমস্যা আজি তাৰিখত কিন্তু সম্পূৰ্ণৰূপে সমাধান হৈছে। আমি সকলোৱে ভেষ্টিজ ব্যৱস্থাটো বুজিব লাগে আৰু ভেষ্টিজ ব্যৱস্থাটোৰ যিখিনি সামগ্ৰী আমি অন্ততঃ আমাৰ ঘৰবিলাকত ব্যৱহাৰ কৰিব লাগে, যাতে আমি বাইদেউৰ নিচিনাকৈ এটা সুন্দৰ জীৱন আমি অতিবাহিত কৰিব পাৰোঁ। ধন্যবাদ বাইদেউ, আপোনাৰ বহুমূলীয়া বক্তব্যৰ বাবে। থেংক ইউ ছ' মাছ।